গ'ল নেকি চাওঁ তোমাৰ কেঁচা কলি আমি সহজে দেখো দেখো আমাকো গঠিত নাই ভাল লাগিছে ন এতিয়া চাই আমাৰ নিজৰে হাঁহি উঠে আৰু আমালৈ কওঁ এতিয়া মই ইমান ধুনীয়াকৈ যে কথা কৈ আছোঁ আপোনালোকে ভাল পাইছে জানো এনেকৈ কথা কৈ ভাল লাগিছে জানো বা এইপিনে বৌমতে কৈছে লাগিছে বুলি কৈছে বা হাতটো এনেকৈ দিছে কোনটো বুজিম লাগিছে নাই কৈছে লাগিছে আপোনাক ভাল নাপায় কেকে চাই ইমান ধুনীয়াকৈ ভাষণ দিয়া সকলোৱে ভাষণ দি ইমান ধুনীয়াকৈ মানুহে ঘূৰি থাকে মই এনেকৈ কথা ক'লে ভাল নাপায় ন এতিয়া মই যদি কওঁ শ্ৰদ্ধাৰ কথা মই যদি ৰঙালী বিহু নিশ্চয় কথা কৈছোঁ সকলো বিহু লাকমালি নিশ্চয় মই যদি কওঁ মোহন ত্যাগী দেহাবাৰ আপোন এই দিনৰ কিয় কমতি লাগে আজি যে ঢেকীয়াজুলি লাগিছে কমিটিয়ে ইমান ধুনীয়াকৈ মাতিছে কমিটিয়ে মোক ইমান ধুনীয়া বেঙেনা এটা দিছে মোৰ ভাল লাগিছে টিকেটা ক'লে মাতিছে কৈছে ঢেকীয়াজুলি কেন্দ্ৰীয় বিহুলৈ মাতিছে মানে মোৰ লগতে যাম মোক কৈছে তোক কি লাগিব মই বোলো খোৱা বোৱাটো দিলেই হ'ল এতিয়া কৈছে মোক খোৱা বোৱা দি থাকিলে কৈছে তোক কেনেকুৱা খোৱা বোৱা দিম তই গুৱাহাটী পালে ঠিকেই নহয় এতিয়া যোৱাৰ লগে মই আহিবলৈ কমিটি খোৱা বোৱা দি থাকিলে লগ কৈছোঁ বোলো খোৱা বস্তু দিয়ক যেনো ঠিকেই নহয় মই ধুনীয়াকৈ চুইংটা মানে দি থৈছোঁ ইমান বেঙেনা দিছোঁ এতিয়া মই বোলো আপুনি বেঙেনা দি লাভ নাথাকে গোটেই মানুহ মোৰ লগত আছেনে আছোঁ ইয়াত থাকে ন পাকঘৰত থাকিব লাগিব পাকঘৰত নাই ইয়াতহে আছোঁ এই নাচনীজনীয়ে আকৌ মই ভাবিছোঁ বাৰে বাৰে চাই আছে কথা মোৰ চাই দিম অকণমান আগত এনেকৈ মন কৰি দেখিছোঁ নহয় দেখোন এনেকৈ নাচনী একেৰাহে থাকিব লাগিলে কালি ডক্টৰৰ ওচৰত যাব লাগিব দাদাৰ গানবিলাক গাবলৈ ভয় লাগে গাবই লাগিব দাদাক ধুতি পাবই নোৱাৰি কিন্তু চেষ্টা কৰিবলৈ ভয় লাগে তাতে আমি আকৌ কণ্ঠশিল্পী নামে অভিনয় এটা এনাৰ্জি পোৱা যায় গতিকে আমি গাবলৈ চেষ্টা কৰোঁ দায়িত্ব ধৰি সহযোগ কৰি ভাল লাগিব ভাল আহিবতো নহয় দিবলৈ আহিছোঁ মই সেয়া কৰিবলৈ আহিছোঁ বুলি ভাবিছোঁ ভাল লাগিছে বৰমাজনী এনেকৈ ধুনীয়াকৈ আহিছে আহি পেলাই বহিছে আমাৰ মই এতিয়া আহিছোঁ বৰমাই ইমান কথা নাই মই ভাবিছোঁ যে ইমান মানুহ খালি বৰমা আছে কেনেকৈ যাওঁ তাৰপিছত ভাবিছোঁ নাই বৰমাই মোক ভাল পায় নেকি মই মোৰ এক্টিং চাই মোহন বুলি সৰু বাচ্ছা ভাল পায়
আপোনাৰ কিতাপ থকা যদি আহিলে আমাৰ কেকেচাৰ যে আহি বনাই তোমাৰ বিহু গাঁৱতো বমাই চবেই ইমান সহযোগিতা কৰিছে ইমান ধুনীয়াকৈ হাতচলি নাচিছে বমাইতো ঘূৰাই দিছে এতিয়া ক'ব বমাই মোৰ মাতা নাই বমাই টোপনি গ'ল ঐ মোহনা এজনী মাইকী মানুহ যে কটাফকে মাৰা ঐ মোহনা জুবিন দা গান এটা গাওক জুবিন দা গান এটা গাওক জুবিন দা ঐ জুবিন দা গান এটা গাওক ঐ জুবিন দা গান এটা গাব দিছোঁ জুবিন দা গান এটা গাব দিছোঁ ঢেকীয়াজুলি ৰাইজ মাতিছে সঁচাকৈ প্ৰাণ ভৰি গৈছে কিন্তু দেই বঢ়িয়া 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 ঢেকীয়াজুলি বিহু গান মাজে মাজে বিহু গান মাজে মাজে বিহু গান মাজে মাজে কথাও কম মহিলা 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 লাগি যায় মই এবাৰ ঢোলটো বজাওঁ নেকি বজাওক তাল বজাব লাগে যদি কওক মই আহিম বলে সোণাৰু হালধীয়া চিঙিলং লাগি যায় আজি তৰা ধুনীয়া আপোনালোকে কওকচোন ইয়াতে থকা ৰাইজে আমাৰ মতা মানুহবিলাকৰ হৃদয় বহল অন্তৰ বহল নে মাইকী মানুহৰ অন্তৰ বহল মতা মানুহ কাৰ অন্তৰ বহল কওক মহিলাসকলৰ মতা মানুহ নে গিৰিয়েকবোৰৰ অন্তৰ বহল মতা মানুহ কাৰ মাইকী মানুহত হে কোনোবাই কৈছে ঘৈণীয়েকবোৰৰ হয় জানো মামা টকা পাই ৰেডি নাচি আছে ঘৈণী যিসকল হাত দাঙি দিয়কচোন কাৰ অন্তৰ বহল নাই বেছি মানুহৰ অন্তৰ বহল নহয় ঠিকেই আপোনালোকৰ নহয় আমাৰ মতা মানুহবিলাকে গিৰিয়েকবিলাকৰ অন্তৰ বহল একদম চুপা একদম চুপা গিৰিয়েকবিলাকৰ অন্তৰত গিৰিয়েকজন থাকে গিৰিয়েকজনৰ অন্তৰতো ঘৈণীয়েকজনীটো থাকেই লগতে ঘৈণীয়েকৰ ভৰচাৰী দুজনীও থাকে একদম ৰাইট আমাৰ অন্তৰ বহল হয় নে নহয় হৰি আপোনালোকে যদি ভাল পাইছে বুলি ভাবিছোঁ ইমান ধুনীয়াকৈ আমাক সহযোগিতা আগবঢ়াইছে আৰু যদি কোনোবা মুহূৰ্তত আপোনালোকৰ হাত চাপৰি বজাবলৈ মন গৈছে কিন্তু আপোনালোকে হাত চাপৰি বজোৱা নাই কৈ দিলে বজাব নালাগে কিন্তু যদি ভাল পায় আপোনালোকৰ মন যাওঁতো এলাহত আপোনালোকে হাত চাপৰি বজোৱা নাই মইতো মন দি আছোঁ ন খাও দি থৈ যাম খাও দি থৈ যাম অহা জনমত এনেকৈ হাত চাপৰি বজাব লাগিব বিয়া নাপাতিলে শুনিলে মন হিয়া ফাটি যায়
অঁ চাউণ্ডটো মই আজিকালি এইটো কেছলেছে হৈছে, এইটো চাউণ্ডো লাগিছে চাউণ্ডলেছ। মাইক্ৰফোনৰ পেনটোৱে খুলিম ঐ বিয়া পাতিলে নহ'ব ঐ বিয়া পাতিলে নহ'ব নাম পাতিলে কি কৰোঁ এতিয়া তোৰে কথা পাতিলোঁ তোৰে কথা পাতিলোঁ সঁচাকৈ সঁচাকৈ বৌহঁতে মোৰ ভণ্টিহঁতে মোৰ বান্ধৱীহঁতে ধুনীয়া ধুনীয়া ছোৱালীকেইজনীয়ে ইমান ধুনীয়াকৈ সহযোগিতা কৰিছে কিন্তু সেই বৰমানে মোক খং হৈছে এতিয়াও কিন্তু সেই নবৈ কিন্তু এতিয়াও টোপনি আছে নবৌৰ কাৰণে মই কৈছোঁ আপোনালোকে নাচাব পিছলৈ ঘূৰি নাচাব নবৌৰ কাৰণে কৈছোঁ এই নবৌৰ কাৰণে কৈছোঁ কিমান থাকিব জপিয়া এপাক উঠি নাচ নব নাথাকিব আজি আমি যামগে কিমান থাকিব জপিয়া পাকুটি নাচ নব নাথাকিব হামিয়া পাকুটি নাচ নব নাথাকিব হামিয়া আজি খিলা বালিচৰে ভিটি পৰে ৰঙিলিঅ 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 খিলা বালিচৰে নাচ ৰঙিলি নাচ ৰঙিলি হাত ৰাতিৰে খাজলৈ শাহুৱাই মাতিলে টেঙা খাকে সাজি টেঙা খাকে সাজি আপোনালোকক আমি বাৰে বাৰে ধন্যবাদ দিবলৈ আমিও বাধ্য। আপোনালোক যে এই অনুষ্ঠানটোলৈ ওলাই আহিছে সকলো পুৰুষ মহিলা, কথাটো এনেকুৱাও নহয় যে আপোনালোকৰ কাম নাই সেইকাৰণে ওলাই আহিছে। বাকী ওচৰৰ পাছৰ মানুহ বহুত অহা নাই, তেওঁলোক বৰ কৰ্মী। আপোনালোক আহিছে একমাত্ৰ অনুষ্ঠানটো ভাল পায়, শিল্পী ভাল পায়, বিহু বুলি ওলাই আহিছে। হয়নে? মই ঠিকে কৈছোঁনে? কিন্তু আপোনালোকে মই কোৱা এই পিছৰ কথাখিনি চাব হয়নে নহয়। কিছুমান মানুহ কিন্তু নাই অহা এলাহতে, সৰু কাম এটা আছে কালিলে, কিন্তু স্থানীয় লোকেল অনুষ্ঠানটোলৈ অহা নাই। আমাৰো কাম আছে কাইলৈ, কিন্তু তেওঁ আহিছোঁ। অনুষ্ঠান কেনেকুৱা ভাল লাগিলে? কিমান সময় চালে? কেই মোহনৰ মাত শুনিছিলোঁ, কেনেকুৱা জমাইছেনে পাৰিছেনে দুটাই? আপোনালোকক যদি নুসুধে মোৰ বাৰু নিজৰ কাণখন জনাই কাটিব। মই ক'লোঁ আপোনাক, এতিয়া মই দুদিনটো শিকাই দিছোঁ, এইটো আপোনালোকৰ দায়িত্ব বিহুটোৰ প্ৰতি, অনুষ্ঠানটোৰ প্ৰতি। সেইকাৰণে আহিছে। কালিলৈ তেনেকুৱা মানুহে যাকে আগচি ধৰি সোধে কালি অনুষ্ঠান কেনেকুৱা হ'ল, মই কৈ থৈ গ'লোঁ, আপোনালোকে বঢ়াই ক'ব। ইমান আহিব নোৱাৰে, ঘৰৰ পৰা শুনি আছে।